এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভাল আছোঁ, ক'ব নোৱাৰি। পোৱালিজনীৰ মানুহজনৰ দুইৰে গাটো ভাল নহয়, গতিকে ভাল বুলি ক'ব নোৱাৰি আৰু। দুখীয়া মানুহ দুখ নুগুচাই হৈছে। বুজনি গা বেয়া যদিও তাই দিছে খেলিবলৈ আনে, খেলিবলৈ আনে কি হৈছে কৈ দিয়া আকৌ। বমি কৰিছোঁ কৈ দিয়া। ঠাণ্ডা সোমালে নেকি, খুব বমি কৰিছে। মানুহজনো ৰাতিপুৱা 5টা বজাতে কামলৈ যায়, সেইকাৰণে খুব কুঁৱলী মাৰি আছে ন, চৰ্দি হৈছে। তথাপিও কামলৈ যাব লগা হৈছে আৰু পৰিয়ালটোৰ কাৰণে। পইচাও তেনেকৈ নাই, পইচা মেডিকেল নিবলৈ অৱস্থা বেয়া হৈ আছে আৰু। গতিকে আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা থাকিলে বাৰু ভিডিঅ'টো একেলগে চাই থাকিব। ধানবোৰ নিয়ে নেকি, ভিতৰতে থৈছেহি আৰু এনেকৈ জেগা নাই, ইয়াতে থৈছে। আৰু আপোনালোকক এটা বস্তু দেখাম বুলি ভাবি আছোঁ, দেখুৱাহে কাৰণে এনে চাওক। আমাৰ পোৱালিজনীক বৰ্তাহঁতৰ মানে ভাইটিয়ে আঁকি দিছে, ইমান ধুনীয়াকৈ ন আৰ্ট কৰি আছোঁ। কেনেকুৱা লাগিছে ফটোখন কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। তাই বাৰ্থডেত মানে আঁকি দিছিলে, হেপী বাৰ্থডে ভণ্টি এনেকৈ কৰি দিছে। ইমান ধুনীয়াকৈ চেম আঁকি দিছে ন, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বমি দুবাৰ কৰিলে আকৌ পাপা আহিলে। দোকানলৈ লৈ আনিছোঁ, ভাত পানীবোৰ খাবলৈ মন কৰা নাই, গাটো ভাল নাই কাৰণে কথা কিনোতে মেগী এটা আনি বইল কৰি দিছোঁ, একো খোৱা নাই কাৰণে। কি যে হৈছে ঠাণ্ডা, গৰমৰ পৰা ঠাণ্ডালৈ আহিছে, সেইকাৰণে এনেকুৱা হৈছে। ভালকৈ থাকক, ভালকৈ কাপোৰ পৰিধান কৰি থাকক, তেতিয়া ঠাণ্ডা নাপায়। নহ'লে দেখিছে নহয় আৰু বৰ কষ্ট। চিকি নাহোঁ ভিডিঅ'টো চাই সেইটো দিলোঁ খাবলৈ। তাই যিহেতু ভাত খোৱা নাই, সেইকাৰণে মেগী দিছোঁ খাবলৈ। খাই দিয়া ন, খাই দিয়া, খাই দিয়া। সৰু ভকনো কেলৈ বেমাৰ দিয়ে আৰু ভগৱানে ন, বৰ কষ্ট পায় ন। খাই দিয়া, বহি লোৱা, খাই দিয়া। যিহেতু মোৰো ভাত খোৱা হোৱা নাই, সেইকাৰণে ময়ো অকণমান মেগী লৈ লৈছোঁ। খাই দিয়া আৰু ধুনীয়াকৈ খাই দিয়া, তেতিয়াহে ভাল হ'ব দেই। বাই, লগ পাম নেক্সট ব্লগত। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই।